এতিয়াও কৰি আছো আমি এতিয়াও স্কুল আমি ক্ষতি কৰা নাই স্কুল সদায় গৈ আছো যিদৰে ধৰ্ম পোৱা এগৰাকী শিক্ষকে চাকৰি হেৰি কৰি আমি তেনেকৈ কৰি আছো তাতকৈ অধিক আমি কৰিবলৈ চেষ্টা কৰোঁ তথাপি আমাৰ আজিলৈকে পষ্টটো হোৱা নাই এইটো লাষ্ট চান্স হয় আপোনাৰ ইয়াত অফিচতো দিলোঁ অফিচৰ মানুহে অকল পইচা বিচাৰে আমিতো দুখী মানুহ ক'ৰপা দিম মানুহজনে মই চবতে কাগজ পত্ৰবোৰ চব ঘূৰাই পঠিয়াই দিয়ে আকৌ আপোনাৰ এওঁ এবাৰ আহিলে তাত গোটেই চাইছে নিজে দম দি সুধিছে ফাইলত মানে কাগজ ঘূৰি আহিলে আপুনি আপোনাৰ ডকুমেণ্ট দিয়া নাই চাইছে তেওঁ নিজে দিছে গোটেই ফাইলত য'তে ত'তে ডকুমেণ্ট সোমাই আছে তেতিয়াৰ পৰা আজিলৈকে দৌৰি 25জন হৈ গ'ল নাই পোৱা তাৰপিছত আমি ক'লোঁ যে এবাৰ নাই ছাৰক আমি লগ কৰিম ইয়াত DC অফিচত গ'লোঁ আমি PAক লগ কৰিলোঁ এপইণ্টমেণ্ট লেটাৰ দি ল'লোঁ ক'লে এনেকৈ লগ কৰিবলৈ তেতিয়াহে পাবা আজি আকৌ নিউজত শুনিছোঁ ৰেডিঅ'ত বোলে ছাৰ কালি আহিলে আমাক ফোন কৰোঁ আজিলৈও খবৰ নাই কাৰণ কেলৈ আমি সৰু মানুহ আমি নাজানো ক'ত কি কৰিব লাগে কোন স্কুলৰ পৰা আপুনি স্কুলত নহয় সৰুতে PWDত চাকৰি কৰিছিলোঁ মোৰ মা এতিয়া শাহু মা আহিব লাগে কিন্তু মোৰ শাহু মা বেমাৰী আনকি পেঞ্চনটো পাবলৈও আমাৰ 4 বছৰ লাগিছে কাগজ ঘূৰাই ঘূৰাই পঠিয়াই দিয়ে পিছত মানুহজন নিজে গৈ কাৰ মানে মোৰ মানুহজনেই কৈছিলে ভাগ্য পাহৰিলোঁ নামবোৰ কিন্তু 16 চনৰ পৰা ডিপাৰ্টমেণ্টৰ যিজন মানে কৰে এজন প্ৰথমতে ৰিটায়াৰ হ'ল যিজনে কোনোবা গোস্বামী এজন আছিলে তেখেতে কৰিছিলে আমাৰ কাম পইচা কোনে বিচাৰিছে পইচা এতিয়াতো নাই সেইকেইজন ৰিটায়াৰ হৈ গ'ল যিকেইজনে মানে মোৰ কামখিনি কৰিছিলে 16 চনত এপ্লাই কৰিছিলোঁ 16 চনৰ 7 জুলাইত আমাৰ ডেটা ঢুকাইছিলে আমি এপ্লাই কৰিছিলোঁ অক্টোবৰ মাহত তেতিয়া ডকুমেণ্টখিনি যিখিনি বিচাৰিছিলোঁ আমি সেইখিনি গোটেইখিনি দিয়াৰ পিছত DLC মিটিঙলৈ গ'ল 16 চনত যোৱাৰ পিছতো ডকুমেণ্ট মিচিং বুলি কৈ ফাইলটো ঘূৰি আহিছিলে তাৰপিছত আমি 2 বছৰ তেনেকৈ DLC মিটিং নাই হোৱা বুলি আমাক মিটিং কৰিলে আমি যেতিয়া আকৌ ৰিটাৰ্ণ কৰিলোঁ 18 চনত সেইটো কেছ আকৌ DLC মিটিঙলৈ পঠিয়ালোঁ যেতিয়া মই নিজে গৈ তাত বেলেগৰ ফাইলৰ মাজৰ পৰা ডকুমেণ্টখিনি উলিয়াইছোঁ যোৱাৰ পিছত আমি যেতিয়া আকৌ পঠিয়ালে তাৰপিছত বোলে ভেকেঞ্চি নাই বুলি আজিলৈকে তেনেকৈয়ে পেলাই থাকে নাই DLC মিটিঙলৈ ফাইল গৈছে না গুৱাহাটীলৈ ফাইল পঠিয়ালে মই গুৱাহাটীতো অফিচতো গৈছিলোঁ তাতো বোলে একো ফাইল অহাই নাই বুলি দেউতাৰ নাম ৰাহুল চৌধুৰী আছে